নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ককৰ্থনাৰ সন্মুখীন হৈছে প্ৰণতি ফুকন। নাহৰকটীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰণতি ফুকন। চাহ জনগোষ্ঠীয় লোকে প্ৰণতি ফুকনৰ ওপৰত কৰিলে ক্ষোভ প্ৰকাশ। কংগ্ৰেছৰ দিনত চাহ জনগোষ্ঠীয় লোকৰ বাবে একো নকৰিলে বুলি ক্ষোভ উজাৰিলে। নিৰ্বাচনী প্ৰচাৰ আধাতে সামৰি পলাই যাবলৈ বাধ্য হ'ল প্ৰণতি ফুকন। আমি দৃশ্যাংশ দেখুৱাই আছো। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে এনেদৰে ককৰ্থনাৰ সন্মুখীন হৈছে প্ৰণতি ফুকন। নিৰ্বাচন সমাগত, কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে এনেদৰে বিসম্বাদৰ সৃষ্টি হৈছে, সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনেদৰে ককৰ্থনাৰ সন্মুখীন হৈছে এতিয়া প্ৰণতি ফুকন। নাহৰকটীয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণতি ফুকন আৰু চাহ জনগোষ্ঠীয় লোকসকলে প্ৰণতি ফুকনৰ ওপৰত এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে। কংগ্ৰেছৰ দিনত চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে একো নকৰিলে বুলি ক্ষোভ উজাৰিছে। নিৰ্বাচনী প্ৰচাৰ এনেদৰে আধাতে সামৰি পলাই যাবলৈ বাধ্য হৈছে এতিয়া প্ৰণতি ফুকন। আমাৰ উঠি অহা নৱপ্ৰজন্মই বুজি পাইছে, কাৰণ যোৱা 20টা বছৰত কংগ্ৰেছ দলে যি কৰিলে আমাৰ নৱপ্ৰজন্মই তথা আমাৰ বগানৰ ৰাইজ শ্ৰমিকে বুজি পাইছে। কাৰণ এতিয়া আমাৰ বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে আমাৰ অসমত, আমাৰ বিজেপি চৰকাৰে আমাৰ চাহ জনগোষ্ঠীৰ বা যি আমাৰ শ্ৰমিকৰ প্ৰাপ্য বস্তু সেইখিনি টোটেলি আমি পাবলৈ সক্ষম হৈছোঁ। আজি আমি ক'বলৈ গ'লে আমি ম্যাদী পট্টা পাইছোঁ আমাৰ বিজেপিৰ কাৰ্যকালত। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল 20 বছৰ ৰাজত্ব কৰিলে, কেৱল সিহঁতৰ অকল লাক্সাৰী লাইফ সেইকাৰণে কৰিছিলে। আমাৰ চাহ শ্ৰমিকৰ যিখিনি অভাৱ অভিযোগ সেইখিনি কেতিয়াও সম্পূৰ্ণ কৰিব লাগে বা আদায় কৰিব লাগে, সেই কথাত সেইখিনি কেতিয়াও নকৰিলে। কিন্তু আজি বিজেপি চৰকাৰে আমাৰ যি ধৰণে আমাৰ উঠি অহা নৱপ্ৰজন্ম তথা আমাৰ শ্ৰমিক, আমাৰ ষ্টুডেণ্টকেইটাক যি ধৰণে সুবিধা প্ৰদান কৰিছে, আমাৰ ৰাইজে বুজি পাইছে। সেইকাৰণে আমাৰ কংগ্ৰেছক নালাগে। সেইকাৰণে আমাৰ এতিয়া ক'বলৈ গ'লে আমাৰ চাহ শ্ৰমিকসকলক ষ্টুডেণ্টৰ কাৰণে যি আমাৰ 3% কোটা চাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন কৰিছে, সেই ক্ষেত্ৰতো আমাৰ আসামৰ পৰা আজি 9জন চাকৰি পাইছে। সেইকাৰণে আমাৰ ৰাইজে বুজি পাইছে। সেইকাৰণে এতিয়া আমাৰ টোটেলি আমাৰ চাহ বাগিচাত কংগ্ৰেছক নিষেধ কৰিছে। এক প্ৰকাৰ বাগানীয়া এলেকাত প্ৰণতি ফুকনক সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰা হ'ব। হয়, নিশ্চয়, কাৰণ তেখেতৰ ইয়াত কাম নাই। কাৰণ যদি সিহঁতি 20টা বছৰত যদি কিবা কৰিবলগীয়া আছিলে তেনেহ'লে সেইটো সময়তে কৰিলে হয়। কিন্তু এতিয়া তেখেতৰ লগত ভোটৰ প্ৰয়োজন আছে। সেইকাৰণে আমাৰ ওচৰত ফটা ঢোল বজাবলৈ আহিছে আৰু এই আগৰ দৰে মদ পানী হাৰিয়া দি